কিহৰ বাবে গ্ৰহণ কৰিলি তই এই দাসীৰ জীৱন? এইয়া মাত্ৰ ভাগ্যৰে লিখন মহাৰাণী, কৰ্তব্যৰে আওৰা জীৱনৰ দুৰ্বিপাক। লক্ষ্য ভ্ৰষ্ট নহ কদাপি সুস্থিৰ চিন্তন। বাৰে বাৰে দাসীৰ এনে অদ্ভুত আচৰণ মোৰ অন্তৰাত্মাই নকৰে গ্ৰহণ, মোৰ অন্তৰাত্মাই নকৰে গ্ৰহণ। আঁতৰ হ দাসী, তই আঁতৰ হ তই মোৰ সন্মুখৰ পৰা। যে বাক্য মহাৰাণী, মনোমোহা যেন সৰগৰ দেৱী মূৰতলৈ আহিছে নামি ভাগি দিব খোজে হৃদয়ৰ দুৱাৰ। প্ৰণাম মহাৰাণী। ভাতৃ কেশৱ, তুমি কেতিয়া আহিলা? মই দেখোন গমেই নাপালো। সকলো প্ৰশ্নৰ উত্তৰ দিম তোমাক। প্ৰথমতে তুমি মোক কোৱা, এই মাত্ৰতে তোমাৰ কক্ষৰ পৰা ওলাই গ'ল সুন্দৰীগৰাকী কোন? তাই এজনী দাসী। দাসী? তোমাৰ দাসী ইমান সৌন্দৰ্যৰ অধিকাৰী, ই যে অসহনীয় ভক্তি। এজনী সাধাৰণ দাসীৰ বাবে তোৰ এই আচৰণ? যাৰ মাত্ৰ এটা দৰ্শনতে মন প্ৰাণ পুলকিত হ'ল কৃষকৰ, কেনেদৰে সহ্য কৰিব পাৰো তেওঁ দাসত্ব জীৱন? কেশৱ, দাসীৰ প্ৰতি প্ৰেম ভাৱ তই ভুল কৰিছ।